বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক ব্যতিক্ৰম নহয় এইবাৰো। এইবাৰ সন্ধানহীন হৈছে বাক্সাৰ সৰুগাতিৰ গৌতম দাস নামৰ এগৰাকী যুৱকৰ। বিগত সময়ছোৱাত তেখেতে বহিৰাজ্যত কৰ্মৰত হৈ আছিল যদিও যোৱা কেইদিনমান আগতে ঘৰলৈ উভতি অহাৰ সময়ছোৱাত আধা বাটতে আচলতে যি সন্ধানহীন হৈ পৰা দেখিবলৈ পোৱা যায়, তেনে ক্ষেত্ৰত পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। কেমেৰা পাৰ্চনক মই দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে যি গৌতম দাস আছিল, সেই গৌতম দাসৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে, কিয়নো ঘৰলৈ উভতি অহা ল'ৰাজন এতিয়া সন্ধানহীন হৈ পৰিছে। বিগত সময়ছোৱাত তেখেতক বিচাৰি পৰিয়ালৰ পৰা বহুজন লোক আচলতে যোনটো ষ্টেচনৰ পৰা নিৰুদ্দিষ্ট হৈছিল, সেই ষ্টেচনত উপস্থিত হৈছিল আৰু তাৰ যি স্থানীয় প্ৰশাসন আছিল, সেই প্ৰশাসনৰ লগতো যোগাযোগ কৰিছিল, কিন্তু কোনো সু উত্তৰ লাভ নকৰিলে। ইয়াৰ লোকসকল আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম। দাদা, কেতিয়া সন্ধানহীন হৈছিল ল'ৰাজন? এতিয়া তাৰিখটো কিমান আছিল সেইটো ক'ব নোৱাৰি। মই বুধবাৰ আছিল, যোৱা বুধবাৰে মানে কি মোক ৰাতিপুৱা 4টা বজাত ফোন কৰিছিল, 3বাৰ ফোন কৰিছিল। তাৰপিছত মই ৰিচিভ কৰিলোঁ। কোৱাতে মানে কৈছে যে মই হায়দৰাবাদৰ পৰা ঘৰত গৈ আছোঁ, আহি থাকোঁতে তাত কিবা খেলি মেলি হোৱা বুলি ক'লে। মানে তাত ভয় খাই সি নামি দিলে তাৰ পৰা। তাৰপিছত তেনেকৈ মোবাইলটো নাজানো, তাৰ বেগ চেগ এনেকৈ মানে গুচি যোৱাৰ পিছত আৰু মোক কৈছে কি যে এতিয়া চাৰ্জো কম আছে, মই পিছত কথা পাতিম। তাৰপিছত মই আৰু টোপনি থকা মানুহ, অলপ দেৰিকৈ মই ফোন কৰি চালোঁ। চোৱাৰ পিছত কৈছে কি যে মই এতিয়া বৰ্তমান টিকট কাউণ্টাৰত আছোঁ। তাৰপিছত আৰু কোন ষ্টেচনত আছিল বুলি কৈছিল? এইটো মালদা। তাৰপিছত এনেকৈ আহি আৰু আমি ঘৰত আলোচনা কৰিলোঁ, কৰি চৰি এনেকৈ মানুহবিলাক ইও কৈ আছে সিও কৈ আছে, এনেকৈ আৰু আলোচনা কৰি আমি 4জন মানুহ গুচি গ'লোঁ মালদালৈ। পৰিয়ালত কোন কোন আছে তেখেতৰ? তেখেতৰ মা আছে, তাৰপিছত দাদেক আছে, তাৰপিছত যিটো দাদেক থাকে হেৰিত শুৱালকুছিত, সিও আহিছে। তাৰপিছত আমাৰ লগতে গৈছে। গাঁৱৰ কোনোবা আৰু আছিল নেকি ল'ৰা তেখেতৰ লগত? তেখেতৰ লগত থকাটো আমি চিনি নাপাওঁ। ইয়াৰে নাছিল, মালদা হেৰিৰ আছিল, আলিপুৰদুৱাৰৰ আছিল। এনেই কোৱাহে শুনিছোঁ, কিন্তু মই দেখাও নাই, ফোন নম্বৰো নাই লগত। আপোনালোকে যি ষ্টেচনলৈ গ'ল, তেতিয়া মানে কাক লগ ধৰিলে বা কেনেধৰণৰ আমি ফাৰ্ষ্ট টাইম গৈ পেলাই আমি লগ ধৰিলোঁ আৰ পি এফক লগ ধৰিলোঁ। আমি লগ ধৰি এনেকৈ মানে সুধিলোঁ আৰু যে আমাৰ গাঁৱৰ ল'ৰা এটা এনেকৈ আহিছিল, আহি তাতে মানুহটো নাই, গতিকে আমি কি কৰোঁ। তাৰপিছত এনেকৈ আমাক ফটো খুজিল, খুজি কিনে এনেকৈ মানে কি গ্ৰুপত দিয়া কথা ক'লে। তাৰপিছত গ্ৰুপত দি দিছে। দিয়াৰ পিছত কৈছে এইখিনিয়ে কাম, তোমালোকৰ কাম নাই বুলি কৈছে। তাৰপিছত আহি আৰু আমাৰ মনটো মানা নাই। তাৰপিছত আমাৰ গাঁৱৰে মানুহ এজনে মোক ক'লে যে নহয়, ক'তবা কিবা হ'ব পাৰে, ক'তবা বা কোৰ্টত বা কোৰ্টত নহয়, থানাত, নহ'লে বা ক'তবা কিবা এটা হৈ মেডিকেলতো থাকিব পাৰে। এই কথাটো পুলিচেহে জানে, এইটো RPF নাজানিব পাৰে, গতিকে সুধিব যাব দিল। তাৰপিছত আৰু সেনেকৈ গ'লোঁ থানাত। কিবা সন্দেহ হৈছে নেকি আপোনালোকৰ? সন্দেহ মানে এতিয়া কি বুলি ক'ম আৰু, এতিয়া আৰক্ষীৰ ওপৰত আস্থা আছেনে আচলতে ল'ৰাজন এইবাৰ ঘূৰাই পাব? এতিয়া থকা নাথাকাটো এতিয়া মই কেনেকৈ ক'ম আৰু। কেইদিনমান হ'ল এতিয়া? এতিয়া বুধবাৰৰ পৰা হৈছে, এইটো বুধবাৰে ৰাতিপুৱাটো মই ফোনত কথাই পাতিছোঁ। হয়, এনেধৰণে আচলতে গৌতম দাস নামৰ যুৱকগৰাকী যোৱা বুধবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ পৰা পৰিলক্ষিত হৈছে। পৰিয়ালৰ লোকে ইতিমধ্যে যি মালদা ষ্টেচনত তেখেত নিৰুদ্দিষ্ট হৈছিল, সেই স্থানত উপস্থিত হৈছিল আৰু বিচাৰ খোচাৰ কৰিছিল যদিও কোনো ধৰণৰ সু উত্তৰ লাভ নকৰিলে। এই ক্ষেত্ৰত আমাৰ DNS+ জৰিয়তে উক্ত ল'ৰাজনৰ যদি সম্ভেদ পায়, তেনেহ'লে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।